উষ্ম আদৰণি জনোৱাৰ বাবে ৰৈ আছিলে আৰু তেওঁ আহি পোৱাৰ লগে লগে মই দেখুৱাইছো এয়া পোনপটীয়া সম্প্ৰচাৰ এয়া সকলো সদস্য উষ্ম আদৰণি জনোৱাৰ বাবে ৰৈ আছিলে আৰু তেওঁ আহি পোৱাৰ লগে লগে মই দেখুৱাইছো এয়া পোনপটীয়া সম্প্ৰচাৰ এয়া তেওঁ 13 ঘণ্টাৰ দৰে মিটিং আপুনি আহিছে তেওঁক উষ্ম আদৰণি জনাব না সাধাৰণতে যেতিয়া আমাৰ দলৰ শীৰ্ষ নেতৃত্বলৈ অসমলৈ আহে সকলো কৰ্মীসকলৰ মাজত উৎসাহ থাকে ওচৰৰ পৰা লগ পাবলৈ কিন্তু সাধাৰণতে ডাঙৰ সভাত আমাৰ কৰ্মীখিনি নিজৰ মনৰ কথা ক'ব নোৱাৰে যেহেতু শীৰ্ষ নেতৃত্ব আহিলেই আমাৰ বিভিন্ন দলৰ নেতাসকলে নিজৰ কথাবোৰ কয় কিন্তু তৃণমূল কৰ্মী নিজৰ কথাবোৰ ক'বলৈ এটা সুবিধা নাপায় আজি স্বয়ং প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আমাৰ তৃণমূল কৰ্মীখিনি ব্লক প্ৰেছিডেণ্টসকলে নিজৰ মনৰ কথা বিভিন্ন আমাৰ ফ্ৰণ্টেলৰ চেলছৰ মানুহবোৰ আমাৰ তেওঁলোকৰ নিজৰ মনৰ কথা ক'বলৈ এটা সুযোগ পাব প্ৰায় ইমান দীঘলীয়া কাৰ্যসূচী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী স্ক্ৰিনিং কমিটি চেয়াৰমেন হিচাপে লৈছে ময়ো বিভিন্ন স্ক্ৰিনিং কমিটিত আছিলোঁ কিন্তু এনেদৰে স্ক্ৰিনিং কমিটিত ইমান সময় তৃণমূল কৰ্মীখিনিক দিয়া মই যোৱা 10 বছৰত মই দেখা নাই এবাৰ প্ৰথমবাৰ দেখিছোঁ নহ'লে সাধাৰণতে স্ক্ৰিনিং কমিটিবোৰ বিধায়কসকলৰ লগত লগ পায় সাংসদসকলৰ লগত লগ পায় প্ৰাক্তন মন্ত্ৰীসকলৰ লগত লগ পায় কিন্তু এইবাৰ যে তেওঁ যিদৰে ব্লক ফ্ৰণ্টেল চেল সকলোকে যে লগ পাইছে মই ভাবোঁ এইটোৱে ইংগিত যে কেন্দ্ৰৰ আমাৰ নেতৃত্বই অসম বিধানসভা নিৰ্বাচনত কিমান গুৰুত্ব দিছে আমি আজিৰ তাৰিখত বিভিন্ন ঠাইততো ক'ৰবাত আমাৰ যথেষ্ট ভাল হ'বই প্ৰত্যেক জিলা প্ৰত্যেক ব্লকৰ ভিতৰতো সমান নহয় ক'ৰবাত বহুত ভাল আছে আৰু ভাললৈ লৈ যাবলৈ বিচাৰোঁ আৰু ক'ৰবাত আৰু আমি কষ্ট কৰাটো উচিত কিন্তু গোটেই ডাটাবোৰ আমাৰ ওচৰত আছে যোৱা 7 মাহৰ ভিতৰত আমি সংগঠনৰ ওপৰত যথেষ্ট জোৰ দিছোঁ আমাক কৈছিলোঁ আমাৰ কেন্দ্ৰীয় নেতৃত্বই যে 2025 চন সংগঠনৰ ওপৰত জোৰ দিয়াটো উচিত আৰু সেই হিচাপে আমি কামখিনি কৰি আছোঁ আমাৰ দলৰ কৰ্মীখিনি বাট চাই আছে যে কেতিয়া মডেল কোড অফ কণ্ডাক্ট ঘোষণা কৰা হ'ব তেওঁলোকে গোটেই জোৰ লগাই ৰণত নামিব আৰু নিৰ্বাচনৰ বাবে প্ৰচাৰ কৰিবলৈ কষ্ট কৰিবলৈও প্ৰস্তুত আৰু যদি চৰকাৰে আমাৰ কৰ্মীখিনিক ভয় ভাবুকি দিয়াই বহাবলৈ বিচাৰে তো চৰকাৰৰ লগতো যুঁজিবলৈ আমাৰ কৰ্মীখিনি প্ৰস্তুত হৈ আছে